এই ভিডিঅ'টো এনে নহয় বহুত ইম্পৰ্টেণ্ট আপোনালোকে চাই পিনে মানে শ্বেয়াৰ কৰিব কাৰণ এতিয়া শিৱসাগৰ এইপিনে গোটেই বানপানী হৈ পিনে গোটেইটো ধ্বংস হ'ল এতিয়া খেতি বাতি নাই তো কঠীয়াৰ কাৰণে যিসকলৰ প্ৰয়োজন তাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে বলক এতিয়া গাঁওখন দেখুৱাম ক'ত কেনেধৰণে কঠীয়া আছে চবৰে কঠীয়া তো এইবিলাক এনেই পৰি আছে আৰু সেইপিনে চবৰে কঠীয়া মানে এইখন গাঁৱত আৰু বহুতো কঠীয়া আছে তো প্ৰব্লেমটো এইটো বৰ্তমান শিৱসাগৰত আৰু এইপিনে গোটেই বানপানী হৈছে এতিয়া মানে কঠীয়াৰ বহুত দৰকাৰ গোটেই পলক চলক মাটিবিলাক পৰি আছে তাত মানে এতিয়া কঠীয়া লাগে এতিয়া কঠীয়া কালেক্ট কৰিব কয় এতিয়া মানে টাইমটো নাই কঠীয়াৰ কাৰণে তো আপোনালোক যদি মানে কঠীয়া লাগে আৰু এই ভিডিঅ'টো যিবিলাক চাই আছে এই ভিডিঅ'টো সেইসকলক শ্বেয়াৰ কৰক যিসকলে মানে ধৰি লওক মানে এতিয়া মানে কঠীয়া দৰকাৰ হৈছে সিহঁতে মানে ইয়াত আহিব চেষ্টা কৰিম মই সিহঁতক পুৰা ফ্ৰীকৈ দিব চেষ্টা কৰিম কাৰণ মোৰ ইয়াত মানে ভাল আৰু চিনাকিটো ভাল তো ইয়াত এনেই আৰু গৰু চৰু এতিয়া খুৱাই দিব তো কোনো গম নাপায় না ইয়াত চাব পাৰে কিমান কঠীয়া আছে তো আপোনালোকে আহিলেই হ'ল আহি পিনে মানে মোক কণ্টেক্ট কৰিব ময়ো থাকিম লগতে আৰু কিমান কঠীয়া লাগে গাড়ী চাড়ী আনিব অনাৰ পিছত মানে কঠীয়া যদি দৰকাৰ হয় আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰে কিন্তু নিজে তুলি পিনে লৈ যাব লাগিব আৰু মানুহ নানিলেও মানে এতিয়া হাজিৰা পাব এতিয়া তুলি পিনে মানে দি পঠিয়াব তো এই ভিডিঅ'টো যিমান পাৰে মানে শ্বেয়াৰ কৰি দিয়ক মানে শিৱসাগৰ য'ত বানপানী হৈছে এতিয়াতো একো নাই আৰু এতিয়াতো ধানকেইটাকে খেতি কৰি অন্ততঃ বছৰটো সিহঁতে চলিবৰ কাৰণে যাতে খেতি কৰি মানে চলিব পাৰে তো কঠীয়া চাব পাৰে আৰু বহুত আছে এই গাঁওখনত সেইটো চাব পাৰে সেইটো মাজত তাতো কঠীয়া আছে মেলিটো চব শেষ হৈ গ'ল তো কঠীয়া এতিয়া কোনো দৰকাৰ নাই ইয়াত চাব পাৰে এনেই পৰি আছে তো এইবিলাক কঠীয়া লৈ যাব পাৰিব পটাপট মানে খুব বেছি এদিন বা দুদিন টাইম থাকিব তো সেই তাৰ সময়ত মানে ডাইৰেক্ট মোৰ নাম্বাৰটো লৈ লওক 7099879242 এই নাম্বাৰৰ পটাপট কল কৰিব মই চেষ্টা কৰিম আপোনালোকক কালেক্ট কৰি দিবৰ কাৰণে চব ফ্ৰী পাই যাব কঠীয়াবিলাক তো চেষ্টা কৰিম ফ্ৰী দিবৰ কাৰণে মোৰতো আৰু একোতো দিব নোৱাৰিলোঁ বানপানীসকলক তো চেষ্টা কৰিম সেইটো দিবৰ কাৰণে কণ্টেক্ট কৰিলে হ'ব মই নিজে থাকিম আৰু মোৰ ভাল চিনাকি আছে সিহঁতক মই কালেক্ট কৰি আপোনালোকক দি পঠিয়াম যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক সেই শিৱসাগৰ হওক য'ত বানপানী আছে য'ত এতিয়াতো কঠীয়া পাবলৈ নাই তো ইয়াৰ পৰা কালেক্ট কৰি লৈছোঁ ইয়াৰ লোকেশ্যনটো হ'ল গহপুৰ লখিমপুৰ এনেকৈ মাজতে আছে তাতে কালি আহি পিনে এইখন গাঁৱত আছিলোঁ এইখন চাব পাৰে ইহঁতৰো মানে বহুত কঠীয়া আছে কমেও 20 বিঘা কাৰণে কঠীয়া আছে চাব পাৰে ইয়াক কেনেদৰে গৰু খুৱাই আছে মই কিন্তু এই মাজৰকেইটা ৰাখিছোঁ এইপিনে চাইকেইটা ৰাখি দিছোঁ এইকেইটা হ'ল ৰঞ্জিত আৰু পৰিমল ধান তো যিবিলাকৰ বানপানী হৈছে সিহঁতৰ কাৰণে মানে এইটো ধানটো খুবেই ভাল হ'ব তো এইটো ৰঞ্জিত পৰিমল ধান তো এতিয়া মানে শিৱসাগৰ এইপিনে গোটেইটো বানপানী হয়তো ধ্বংস হৈছে এতিয়াতো কঠীয়াটো বহুত দৰকাৰ হ'ব কাৰণ পলক মাটিবিলাক ধান ৰুব লাগিব নহ'লে এন্তে সেই মাটিটো কৰিব কি আৰু এতিয়া মানে ধান কঠীয়া পেলাই পিনে ধান ৰুৱালৈকে ইমানটো টাইমটো নাই তো চেষ্টা কৰিব আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণে চেষ্টা কৰিব লাইক কমেণ্ট কৰিব তাৰমানে সেইটো কৰিলে মানে বেছিকৈ শ্বেয়াৰ হয় বোলে তো বেলেগে তাই আৰু আপুনি পাৰ্চনেলি শিৱসাগৰ য'ত মানে বানপানী হৈছে আপোনাৰ যিমানবোৰ ফ্ৰেণ্ড আছে সিহঁতক শ্বেয়াৰ কৰিব যাতে সিহঁতে আহি পিনে ইয়াৰ পৰা মানে কঠীয়া লৈ যাব পাৰে ৰুবৰ কাৰণে গাড়ী আনি পিনে কঠীয়া লৈ যাব পাৰিব ইয়াৰ পৰা আৰু চেষ্টা কৰিম ময়ো থাকিম যদি আপোনালোকৰ যদি মানে দৰকাৰ হয় তো দিবৰ কাৰণে চেষ্টা কৰিম মানে